হাই ফ্ৰেণ্ডছ, আপোনালোকে বহুতে মোক সুধি থাকে যে কনষ্ট্ৰাকশ্যনৰ কষ্টিংটো কেনেকৈ ওলাব পাৰে। তো সেইকাৰণে মই ভাবিছোঁ যে এটা চিৰিজ এটা লৈ আহিম, ভিডিঅ' চিৰিজ এটা দি দিম, য'ত আপোনালোকে ডেইলি কনষ্ট্ৰাকশ্যন ৰিলেটেড যিকোনো কষ্টিং ওলাবলৈ আপোনালোকে শিকিব, যিটোক আমি থাম্ব ৰুল বুলি কওঁ। এইটোত আপোনালোকে 1 ছেকেণ্ডত এটা হিচাপ কৰি দিব পাৰিব। আপোনালোকক কোনোবা সুধিলে প্লাষ্টাৰৰ খৰচ কিমান লাগিব, যে এটা থাম্ব ৰুল মই কৈ দিম। স্কোৱাৰ ফিট হওক, কিউবিক ফিট হওক, এটা ষ্টেণ্ডাৰ্ড এটা হিচাপ থাকিব, যে এই হিচাপটো যদি আপোনালোকে গম পায়, তেতিয়া আপোনালোকে লগালগ ওলাই দিব পাৰিব যে মই সৰু পোষ্ট এটা ঢালাই কৰিম, সৰু স্লেব এটা ঢালাই কৰিম, কিমান ৰড লাগিব, কিমান বালি লাগিব, আপোনালোকে লগালগ হিচাপ কৰি দিব পাৰিব। তাত মিস্ত্ৰী খৰচ কিমান যাব, আপোনালোকক ইলেক্ট্ৰিকেল কামৰ থাম্ব ৰুল কৈ দিম, প্লাম্বিং কামৰ থাম্ব ৰুল কৈ দিম। এই গোটেই কামখিনি আপোনালোকক শিকাই দিম, যাতে আপোনালোকক কনষ্ট্ৰাকশ্যন কৰাটো বহুত ইজি হৈ যায়। আৰু আপোনালোকে কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰাৰ আগতে যাতে গম পায় যে মোৰ বিল্ডিংটোত খৰচ কিমান হ'ব, আৰু কাৰোবাক সুধি থাকিব দৰকাৰ নহয়। নহ'লে বহুতে মিছগাইড কৰে। কোনোবাই কম খৰচত আপোনালোকৰ বিল্ডিংটো বনাই দিম বুলি কৈ পিছত লাহে লাহে খৰচবোৰ বাঢ়ি গৈ থাকে। তো সেইকাৰণে এনেকুৱা যাতে নহয়, আপোনালোকে যদি মই মোৰ যিবোৰ ভিডিঅ' দি দিম, আপোনালোকে থাম্ব ৰুল যিবোৰ পাব, তাত যদি আপোনালোকে হিচাপ কৰি লয়, লগালগ আপোনালোকে কেলকুলেশ্যন পাই যাব যে 1000 স্কোৱাৰ ফিটত কিমান কষ্টিং হ'ব, তাত ৰড কিমান লাগিব, বালি কিমান লাগিব, গোটেইখিনি আপোনালোকক কৈ দিম। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ দৰকাৰ হয়, কমেণ্টছ কৰিব। যদি মেক্সিমাম মানুহ কয় যে নাই মোক ৰুলছখিনি শিকিব লাগে, এনেকুৱা ভিডিঅ' লাগে, তেতিয়া মই ভিডিঅ'বোৰ চিৰিজ এটা বনাই থাকিম। ডেইলি মই ভিডিঅ' এটা দি থাকিম, আপোনালোকক হেল্প হ'ব। তো প্লিজ শ্বেয়াৰ কৰি দিব, আৰু যাতে কমেণ্টছ কৰে এনেকুৱা ধৰণৰ ভিডিঅ' লাগে নে নাই জনাব। থেংক ইউ ছ' মাছ।